নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ বিকে এডুকেশ্যন ইউটিউব চেনেললৈ মই ভূপতি আজি আমি শিকিবলৈ ওলাইছোঁ ত্ৰিকোণমিতিক তালিকাখনৰ 0 ডিগ্ৰী 30 ডিগ্ৰী 45 আৰু 60 আৰু 90 ডিগ্ৰী মানসমূহ কেনেকৈ মনত ৰাখে এটো শিকিবলৈ ওলাইছোঁ আমি আগৰ ভিডিঅ'টোত মানসমূহ কেনেকৈ উলিয়াই এটো শিকাই দিয়া হৈছে এতিয়া আমি কৰিবলৈ ওলাইছোঁ মানবিলাক সহজতে কেনেকৈ আমি মনত ৰাখিব পাৰিম তো তাৰ বাবে আমি এখন তালিকা প্ৰস্তুত কৰিব লাগিব আৰু এটা কথা কৈছো যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লব আৰু কাষত থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব তো প্ৰথমতে আমি সাইনৰ ক্ষেত্ৰত উলাম সাইন এ প্ৰথমতে আমি ইয়াতে লিখি লম 1 প্ৰথমতে 0 1 2 3 4 আমি এতিয়া আমি প্ৰত্যেকটোকে 4 ৰে ডিভাইড কৰিম হৰণ কৰিম 4 ৰে 1 2 by 4 3 by 4 4 4 কোডে কেটা মানকে আমি 4 ৰে হৰণ কৰিছো এতিয়া হৰণ কৰাৰ পিছত আমি কোডে কেটা কি কৰিম ৰুট অভাৰটো লম বৰ্গমূল উলিয়াম তো সকলো ক্ষেত্ৰত বৰ্গমূল উলিয়াই ললো এতিয়া সো কি হ'ব 4 ৰে শূন্য হৰণ কৰিলে শূন্য হ'ব আৰু শূন্যৰ বৰ্গমূল কিমান হয় শূন্যই হয় এতিয়া 1 by 4 এতিয়া সো ইয়াতে সো 1 ৰ ওপৰত ৰুট অভাৰ আছে আৰু 4 ৰ ওপৰত ৰুট অভাৰ আছে কোনে 1 ৰ ৰুট অভাৰ মানে কি হয় বৰ্গমূল 1 এ হয় আৰু 4 ৰ বৰ্গমূল কি হয় 4 ৰ বৰ্গমূল হয় 2 এতিয়া এটো সোৱা 2 ৰে 4 কাটা যায় 2 গুণ 2 2 গুণ 4 গতিকে এটো কি হ'ব 1 ৰ ৰুট অভাৰ কিমান হয় বৰ্গমূল 1 এ হয় আৰু 2 ৰ ৰুট অভাৰ কি থাকিব ৰুট 2 এ থাকিব এতিয়া এটো সোৱা 3 ৰ বৰ্গমূল লগতে 4 ৰ বৰ্গমূল হৈ গল দুটাৰ ওপৰতে বৰ্গমূল চিহ্নটো আছে এতিয়া ৰুট 3 থাকি গল আৰু 4 ৰ বৰ্গমূল কি হয় 2 হয় এইটো সোৱা 4 ৰে 4 একবাৰ যায় আৰু 1 ৰ বৰ্গমূল মানে 1 ৰ বৰ্গমূল কিমান হয় 1 হয় গতিকে মান বিলাক কি ওলাইছে এটো ক্ষেত্ৰত 0 এটো হৈছে হাফ এটো হৈছে 1 by √2 এটো √3/2 আৰু এটা মান কিমান আছে 1 গতিকে একেবাৰে ভালকে লিখিছো এবাৰ গতিকে sin এর ক্ষেত্ৰত কি হয় sin 0 হয় 0 30 হয় হাফ 45 হয় 1 by √2 60 হয় √3/2 আৰু 90 ডিগ্ৰী হয় 1 এতিয়া ইয়াৰ পৰা আমি cos উলিয়াই লম এতিয়া আহিব cos ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে এই লাইনটো মনত ৰাখিব পাৰা তেতিয়া হলে বাকি লাইন কেইটা তোমালোকে নিজে লিখিব পাৰিবা sin এতিয়া সা সাইনৰ যেটো লাইন আছে cosৰ ক্ষেত্ৰত এই ফালৰ পৰা ষ্টাৰ্ট হ'ব গতিকে sin 0 ডিগ্ৰীত এই মানটো হ'ব 1 তাৰ পিছত এটো হৈ যাব √3/2 এটো ইয়াতে থাকি যাব হাফ টো ইয়াতে আহিব আৰু 0 টো ইয়াতে আহিব গতিকে সাইনৰ 0 টো ইয়াতে আহি গল আৰু হাফ টো ইয়াতে আহি গল এটো ইয়াতে থাকি গল √3/2 টো ইয়াতে আহিল আৰু 1 টো ইয়াতে আহিল গতিকে মানে ৰিভাৰ্স এটোৰ ওলটাকে এটো লিখি দিলে হৈ যাব cos টো আমি পাই যাম এতিয়া আমি 10 টো উলিয়াব চেষ্টা কৰিম 10 a আমি পাইছিলো যে 10 মানে কি আছিল 10 a মানে কি আছিল sin a by cos a এটো উত্তৰ আমি পাইছো গতিকে sin a by cos a 10 মানে হৈছে sin ক cos ৰে হৰণ কৰিলে আমি 10 ৰ মানটো আমি পাই যাও গতিকে ইয়াৰ ক্ষেত্ৰত চোৱা এটো হৰণ হৈছে 0 ক 1 ৰে 0 হৰণ কৰিলে কিমান হ'ব 0/1 গতিকে এটো 0 হ'ব এতিয়া চোৱা হাফ টো আমি হৰণ কৰিম √3/2 ৰে এতিয়া এই √2 টো কটা গল থাকিলে 1/3 গতিকে 1030 মানে কিমান হয় 1/√3 এটোৰ ক্ষেত্ৰত চোৱা 1/√2 হৰণ আছে 1/√2 এতিয়া চোৱা এটো কাটা কাটি যায় কি হ'ব 1 হ'ব গতিকে 1045 মানে কিমান হল 1 আৰু এটোৰ ক্ষেত্ৰত চোৱা √3/2 ইয়াক যদি হৰণ কৰো আমি হাফেৰে এই 2 টো কটা গল থাকিলে √3 গতিকে 1060 মানে √3 আৰু ইয়াত এটো সাইনৰ মানটো আছিল 1/0 আমি জানো শূন্যৰে হৰণ কৰিব নোৱাৰি তে মানটো আমি কি পোৱা যায় সংখ্যাবদ্ধ নহয় ইয়াক এনেকৈ লিখিলে হ'ব আৰু ইয়াতে সংখ্যাবদ্ধ নহয় বুলি লিখিলে হৈ যাব সংখ্যা
বদ্ধ নহয় গতিকে আমি এই তিনিটা আমি মান ইতিমধ্যে পাই গ'লোঁ sin cos tan তো এতিয়া আমি বাকি অনুপাতকেইটাৰ মান আমি উলিয়াব পাৰিম আমি জানো সাইনৰ ইনভাৰ্সটো কি হয় cosec গতিকে কি আছিল cosec a মানে কি আছিল 1/sin a গতিকে সাইনৰ মানটো উলটাই দিলে আমি এই মানবিলাক আমি পাই যাম এতিয়া চোৱা সাইনটো কিমান আছিল 0 আছিল এইটো যদি আমি উলটাই দিও কি হ'ব 0 to তোৰ আছিল 1 তোৰ আহি গ'ল 0 ওপৰত গ'ল 1 গতিকে এইটোৰ মান নাই গতিকে এইটো কি হ'ব সংখ্যাবদ্ধ নহয় আৰু sin 30 ৰ মান আছিল sin 30 টো আছিল হাফ আমি যদি এইটো উলটাই দাও 2 টো ওপৰত যাব 1 টো তলত আহিব গতিকে এইটো কি হ'ব 2 হ'ব তলত 1 টো নিলিখিলে হ'ব তাৰ পিছত এইটোৰ ক্ষেত্ৰত 1/√2 আছে এইটো যদি আমি উলটাই দিও √2 টো ওপৰত যাব গতিকে এইটো কি হ'ব √2 তলত 1 টো নিলিখিলে হ'ব আৰু তাৰ পিছত আছে এইটো √3/2 এতিয়া এইটো cosecৰ ক্ষেত্ৰত কি হ'ব 2/√3 আৰু এইটো আছিল sin 91 আছিল এতিয়া 1 টো যদি আমি উলটাই দিও কি হ'ব 1 হ'ব কাৰণ 1 ত কি থাকে 1 ৰ তলত 1 থাকে উলটাই দিলে কি মানে হয় 1 হয় এটা আমি পাই গেলো এতিয়া একেদৰে secৰ ক্ষেত্ৰত sec মানে আছিল 1/cos গতিকে sec টো উলিয়াৰ ক্ষেত্ৰত আমি cosৰ পৰা সহায় লম কাৰণ sec হৈছে cosৰ ইনভাৰ্স sec মানে 1/cos গতিকে এইটো উলটাই দিলে কি হ'ব 1 ৰ ইনভাৰ্স 1 হয় গতিকে 1 টো উলটাই দিলে 1 হ'ব তাৰ পিছত আহি গ'ল 30 ৰ ক্ষেত্ৰত √3/2 আছে গতিকে কি হ'ব মানটো 2/√3 আৰু cos 45 আছিল 1/√2 আছিল এইটো যদি আমি উলটাই দিও √2 টো ওপৰত যাব গতিকে কি হ'ব এইটো √2 তাৰ পিছত cos 60 আছিল মানটো cos 60 মানটো আছিল হাফ এইটো যদি আমি উলটাই দিও ওপৰত যাব 2 গতিকে এইটো মানটো হ'ব 2 আৰু 90 আছিল 0 এতিয়া আমি 0 টো উলটাই দিলে কি হ'ব 0 ৰে 1 ক ডিভাইড হ'ব গতিকে 1/0 মানে কি হয় সংখ্যাবদ্ধ নহয় গতিকে এইটো হ'ব ইনফিনিটি বা সংখ্যাবদ্ধ নহয় এতিয়া আহিলে cot a এতিয়া cot টো আছিল কি 1/tan a cot টো হৈছে tan ৰ ইনভাৰ্স গতিকে এতিয়া আমি tan ৰ মান আমি উলটাই দিলে হৈ গ'ল প্ৰথমটো আছিল tan 0 ডিগ্ৰীত কি হয় 0 হয় এতিয়া 0 টো উলটাই দিলে কি হ'ব ইনফিনিটি হ'ব অৰ্থাৎ সংখ্যাবদ্ধ নহয় তাৰ পিছত tan 30 মানে আছিল 1/√3 এইটো যদি আমি উলটাই দিও কি হ'ব √3 তাৰ পিছত আহি গ'ল tan 45 মানে 1 আছিল 1 টো উলটাই দিলে 1 হয় এতিয়া tan 60 আছিল √3 এইটো উলটাই দিলে হ'ব 1/√3 আৰু tan 90 মানে আছিল সংখ্যাবদ্ধ নহয় মানে 1/0 এইটো উলটাই দিলে কি হ'ব 0 টো ওপৰত যাব তো 1 আহিব গতিকে এইটো হ'ব 0/1 অৰ্থাৎ 0 গতিকে এইখানে হৈছে তালিকাখন তো এনেকৈ যদি সাইনৰ মানটো জনা হয় গতিকে ইয়াৰ পৰা আমি গোটেই মানবিলাক আমি সহজতে উলিয়াই ল'ব পাৰিম আৰু সাইনৰ যদি মানকেইটা মনত নাথাকে সেইটো উলিয়াৰ ট্ৰিকটো মই ইয়াতে দি দিছোঁ প্ৰথমতে 0 1 2 3 4 লাগি লিখিলে হ'ল তাৰপিছত বৰ্গমূল ল'লে হ'ল বৰ্গমূল লৈ মানখিনি উলিয়ালে এইখিনি আমি পাই যাম আৰু ইয়াৰ পৰা সাইনৰ পৰা আমি কি হ'ম cos পাই যাম cos টো ইনভাৰ্সলি লিখিলে হ'ল 1 টো ইয়াত তাৰপিছত এইটো তাৰপিছত এইটো তাৰপিছত এইটো তাৰপিছত মান এইটো tan ৰ ক্ষেত্ৰত কি হয় এইটোৰে হৰণ হয় হৰণ কৰি দিলে এই মানটো পাই যাম এতিয়া বাকি এই তিনিটা মনত থাকিলে বাকি তিনিটা আমি উলিয়াব পাৰিম সাইনৰ ক্ষেত্ৰত cosec উল্টা হয় গতিকে sin আৰু cosec টো উল্টা sin টো জানিলে আমি cosec টো উল্টাই দিলে হ'ল মানবিলাক আৰু tan টো হৈছে secৰ উল্টা গতিকে cosৰ মানবিলাক উল্টাই দিলে আমি secৰ মানবিলাক পাম আৰু tan টো হৈছে cotৰ উল্টা গতিকে tan টো উল্টাই দিলে আমি cotৰ মানবিলাক আমি পাই যাম গতিকে এইখিনি মনত ৰাখিলে হ'ল এইখিনি কৰি কিনে আমি টেবুলখন পাই যাম এইখিনি তো পিছৰ অংকবিলাক কৰিবলৈ এই টেবুলখন একেবাৰে মনত থাকিব লাগিব এইখিনি যদি মনত থাকে তেতিয়া আমি অংকখিনি ধুনীয়াকৈ কৰিব পাৰিম তো তোমালোকে এইখিনি মনত কৰি ল'বা আমি এতিয়া নেক্সট পৰৱৰ্তী অংকসমূহ কৰিবলৈ চেষ্টা কৰিম তো আজিলৈ ইমানেই ধন্যবাদ